আমাৰ ৩-৪টা এজেন্ডা আছে এটা হৈছে যে সৰকাৰি বিষয়া কৰ্মচাৰী সকলক এতিয়া আমি তেওঁলোকক আমি এটো কম্পালসৰি কৰিছো যে তেওঁলোকে এটা জনজাতীয় ভাষা শিকিব লাগিব এটো আমাৰ ৰুলছত আগত আছিল কোনো ইনসিস্ট কৰা নাছিলে যদি মই এসসিএস বা এপিএস হৈছো আই মাষ্ট লাৰ্ন এ ল্যাঙ্গুৱেজ আদাৰ দেন আসামিজ বড়ো লব পাৰো মিচিং লব পাৰো কাৰ্বিও লব পাৰো কিন্তু আৰু এটা ভাষা মই শিকিব লাগিব কাৰণ নহলে সেই জাগাবিলাকত কাম কৰিব মই নোৱাৰা হৈছো সেকেন্ড কথা আমি অসমীয়া ভাষাই অফিচাৰ সকলক বা আমাৰ কৰ্মচাৰী সকলক ট্ৰাইবেল ল্যাঙ্গুৱেজ শিকাৰ কাৰণে আমি এনকাৰেজ কৰিব খুজিছো এই যে কিতাপৰ বৰ্ষ এই কিতাপৰ বৰ্ষটোত আমি বহুখিনি কাম কৰিব খুজিছো যেনেকুৱা অসমৰ বহুবিলাক কিতাপৰ এতিয়া ডিজিটেল লাইব্ৰেৰীত অসমৰ কিতাপ নাই বহুবিলাক কিতাপৰ কপিৰাইট সমাপ্ত হৈ গৈছে এতিয়া সেইবিলাক অসম গভৰ্ণমেণ্টে পাব্লিছ কৰিব পাৰে কাৰণ এজন মানুহ জীয়াই থকা আৰু মৃত্যুৰ 60 বছৰলৈকে সেই কিতাপে হওক অভিধানে হওক পৰিয়ালটো বা ব্যক্তিজনৰ কৰ্তৃত্ব সীমালৈকে থাকে গতিকে এই বছৰটোত আমি 22 ফেব্ৰুৱাৰী আমি কিতাপৰ বৰ্ষৰ ডাঙৰ এটা পৰিকল্পনা আমি প্ৰস্তুত কৰি আছো আমি ওয়াৰ্ক কৰি আছো গ্ৰন্থমেলা পতা গ্ৰন্থমেলাত সহায় কৰা সৰকাৰি কৰ্মচাৰীক অতিৰিক্তকৈ টকা দিয়া তেওঁলোকে যাতে কিতাপ কিনিব পাৰে আমি গভৰ্ণমেণ্ট এমপ্লয়ীক এবাৰ আমি দৰমহাৰ লগত এটা অতিৰিক্ত টকা দিব খুজিছো অকল কিতাপ কিনাৰ কাৰণে কিতাপৰ বিলখন আহি গভৰ্ণমেণ্টক দিব লাগিব So, 3.5 লাখ মানুহে এই বছৰ কিতাপ কিনিব অসমত কিয় and fund will be provided by government গভৰ্ণমেণ্টে টকা দিব যেনেকৈ মই মন্ত্ৰী মুখ্যমন্ত্ৰী মোৰ দৰমহাৰ লগত 1000 টকা যোগ কৰি দিব কিতাপ কিনিব লাগিব গ্ৰন্থমেলা পাতিলে আমি গ্ৰন্থমেলা পতাৰ কাৰণে আমি পইচা দিব খুজিছো ৰিডাৰ সাৰ্কেল বনাব খুজিছো এটা দিন স্কুলত অকল আমি অসমীয়া কিতাপ পঢ়ুৱাব খুজিছো গতিকে আমাৰ যিখন কিতাপৰ বৰ্ষৰ যিটো এজেন্ডা আমাৰ এক্সপাৰ্ট সকলে বনাই আছে বাই ফেব্ৰুৱাৰী আমি তাক ৰিলিজ কৰিব পাৰিম and it will be a very interesting year for the book lovers আৰু আমি অসমীয়া কিতাপ বিলাক যিমান পাৰো ডিজিটেল প্লেটফৰ্মত লৈ যাম অসমীয়া পুৰণা কিতাপ বিলাক আমি পাব্লিসিটি কৰা আৰম্ভ কৰিম চন্দ্ৰকান্ত অভিধান হেমকোষ অভিধান now will print and will distribute these are already become property of the people of Assam টকা দি কিনিব নালাগে পঢ়িব লাগে so গটিকে আমাৰ হাতত we have a very big agenda this year আৰু কিতাপক লৈ এই বছৰত আমি বহুত কাম কৰিম আৰু খালি মই আজিয়ে ক'ব খোজা নাই because our expert team is working on that আমাৰ টিমটোৱে কাম কৰি আছে দুই এটা ইনোভেটিভ সাজেশন আহিছে যে কৰ্মচাৰী সকলক দৰমহাৰ লগত 500 টকা যোগ কৰি দিয়ক এটা মাহত 500 টকাৰ এখন কিতাপ কিনি আনিব দ্বিতীয় মাহত আৰু 500 টকা কিনি দিয়ক এইবাৰ গল্পৰ কাৰণে তৃতীয় মাহত আৰু 500 টকা দিয়ক এইবাৰ উপন্যাসৰ কাৰণে so very many interesting suggestion has come আপোনালোককো মই আহ্বান জনাম যে কিতাপৰ বৰ্ষটো পালন কৰাৰ ক্ষেত্ৰত আপোনালোকেও যদি কিবা সাজেশন আছে বা আমাৰ ৰাইজৰো আছে আমাক দিব পাৰিব প্ৰকাশন পৰিষদে ওয়েবসাইট এটা কৰিব আমি তাতে দিব পাৰিম and by February 15 পঞ্চায়ত ইলেকশনৰ পিছতে আমি এটো আৰম্ভ কৰিম but it will be a very interesting year long campaign